মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু সেই দুটা কথাত আমি বিনা দ্বিধাই একমত। আপোনালোকো নিশ্চয় একমত হ'ব। কিন্তু তাৰ পূৰ্বে মই আৰু এটা তথ্য দিব খুজিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিন পূৰ্বে সংবাদমেলত কৈছে যে এইবাৰ এডভান্টেজ আছামত 1.5 লাখ কোটিৰ আন্তঃগাঁথনি বিনিয়োগ হ'বলৈ গৈ আছে। আৰু ইয়াৰ দুদিন পিছৰ এটা সৰু তথ্য যে আজি খবৰ ওলাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনে পুনৰ এই ফেব্ৰুৱাৰী মাহটোতে 1,850 কোটি টকাৰ ঋণ ল'ব। অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো নজনাকৈ এয়া অভিলেখ। এটা মাহত অসম চৰকাৰে 3,650 কোটি টকাৰ ঋণ লোৱাৰ অভিলেখ। গতিকে এডভান্টেজ আছামৰ পূৰ্বে এই ঋণ লোৱাত বৰ বিশেষ আচৰিত হ'বলগীয়া একো নাই, যদিও 2018ৰ এডভান্টেজ আছামৰ খবৰটো কাৰো হাতত নাই। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনে কি কথা ক'লে যিটো কথা আমি বিনা দ্বিধাই সমৰ্থন কৰিব পাৰোঁ। আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি? আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি? হয়, এই কথাটোত আমি একমত। বৰ্তমান চৰকাৰৰ মন্ত্ৰীসভাত এগৰাকীও শক্তিশালী মন্ত্ৰী নাই। এনেকুৱা এজন মন্ত্ৰী নাই যিয়ে নিজে নিজৰ সিদ্ধান্ত ল'ব পাৰে। দেখ কথা, স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইংগিত অবিহনে খোজ এটা দিব নোৱাৰে বৰ্তমানৰ মন্ত্ৰীসকলে। কওক কোনটো মন্ত্ৰী আছে শক্তিশালী মন্ত্ৰী যিজনে মুখ্যমন্ত্ৰীক নুসুধাকৈ নিজৰ বিভাগৰ এটা সিদ্ধান্ত ল'ব পাৰে? আছে তেনেকৈ মন্ত্ৰী? গতিকে এই কথাটোত আমি একমত। আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাম্প্ৰতিক সময়ৰ আটাইতকৈ নিৰ্মম সত্য কথা এটা উপস্থাপন কৰিছে। চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? ঠিকেই, মানে আন্দোলন কৰা হাৱেই চেণ্ডেল পিন্ধা এজন মানুহে মাটি কিনিব পাৰে নেকি গুৱাহাটীত? যিটো সময়ত সাধাৰণ মানুহে এটা ঘৰ বান্ধাৰ সপোন দেখিব নোৱাৰে, যিটো সময়ত চাৰিওফালে ইমান মূল্য বৃদ্ধি, ঘৰ বান্ধা সামগ্ৰীৰ মূল্য বৃদ্ধি, তেনে সময়ত কেনেকৈ সাধাৰণ মানুহে আপোনাৰ মাটি কিনিব পাৰেহে? শোষিত, নিষ্পেষিত, বঞ্চিত শ্ৰমজীৱী মানুহক প্ৰতিনিধিত্ব কৰে হাৱাই চেণ্ডেলে। বৰ্তমান সময়ত চৰকাৰী ঘৰত বাহিৰে নিম্ন মধ্যবিত্ত লোকসকল বা শ্ৰমজীৱী লোকসকলে, এই সাধাৰণভাৱে চলি থকা লোকসকলে এটা ঘৰৰ কথা চিন্তা কৰিব নোৱাৰে। অতি নিৰ্মম সত্য। এইকাৰণে কৈছোঁ, আগতে ইটাৰ হাজাৰত আছিল আপোনাৰ 5,000 টকা, বৰ বেছি, এতিয়া 14-15,000। বাকী ৰড, লোহা, চিমেণ্ট, বালি এইবিলাকৰ দাম কিমান গুণ বৃদ্ধি হৈছে নিজেই চিন্তা কৰক, ভাবক। সেয়ে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি নিৰ্ঘাত সত্য কথা কৈছে। চেণ্ডেল চচৰাই সাধাৰণ মানুহে, শ্ৰমজীৱী মানুহে এতিয়া এইখিনি সময়ত এটা ঘৰ বান্ধিব নোৱাৰে, তেনেস্থলত কেনেকৈ গুৱাহাটীত মাটি কিনিবহে? বাকী অখিল গগৈ ডাঙৰীয়াৰ পত্নীৰ, অধ্যাপিকা পত্নীৰ কিমান দৰমহা পায়, তেওঁ কি কথা কি বতৰা, তেওঁলোকে লোন পায় নে নাপায়, কিমান টকালৈকে পায়, এই কথাবোৰ আমি চাবলৈ নাযাওঁ। আমি চাবলৈ গৈছোঁ বৰ্তমান সময়ত মুখ্যমন্ত্ৰী কোৱা কথাটো এয়াই যে সাধাৰণ মানুহে এটা ঘৰ বান্ধিব নোৱাৰে, মাটি কিনিব নোৱাৰে। এইকাৰণে কিনিব নোৱাৰে, সকলোবোৰ বস্তুৰ ইমান বেছি মূল্য বৃদ্ধি হৈছে। গতিকে প্ৰিয় দৰ্শক, বিষয়বোৰ আপোনালোকে চিন্তা কৰক। অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা কথা মই খুব আন্তৰিকতাৰে সমৰ্থন কৰোঁ। এইটো ভগৱানে বিচাৰ কৰিব, এইটো ভগৱানে বিচাৰ কৰিব। হয়, ঈশ্বৰ বোলা বস্তু এটা আছে নহয়, অদৃশ্য কোনোবা এজন আছে যি আমাক নিয়ন্ত্ৰণ কৰি আছে, নেদেখা এজন আছে। তেওঁৰ সন্মুখত সকলো বিচাৰ এদিন হ'ব। সি ৰজা ঘৰেই হওক, প্ৰজা ঘৰেই হওক, শোষকেই হওক, শাসকেই হওক, সাধাৰণ জনতাই হওক, প্ৰতিগৰাকী লোকৰ বিচাৰ এদিন হ'ব। আৰু এই বিচাৰৰ সন্মুখীন হ'ব লাগিব প্ৰতিগৰাকী লোকেই নিজৰ জীৱনকালত। ধন্যবাদ।